আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ আৰু ভালে আছোঁ কাৰণে আজি আপোনালোকৰ খবৰ ল'বলৈ মই আহি গ'লোঁ লাইভত। আৰু লাইভত আহি পেলাই বুজি পালোঁ যে ঠাণ্ডাৰ দিন, গতিকে বহুতেই হয়তো এতিয়া মোবাইলখন থৈয়ে দিছে নেকি, কাৰণ লাইভত বিশেষ এতিয়ালৈকে কিন্তু সংযুক্ত হোৱা দেখা নাই। তথাপি পিছত হয়তো বহুতেই চাব ভিডিঅ'টো। লাইভত আহি গ'লোঁ বহুদিনৰ মূৰত, বহুতেই মিছ কৰি আছে আৰু বহুতে খবৰ জানিব বিচাৰিছে। সকলোৰ কাৰণে মই পুনৰাই কৈছোঁ যে যথেষ্ট ভালে আছোঁ। শৰীৰ, মন, দেহা সকলো ঠিকেই আছে, কোনো সমস্যা নাই। আৰু বৰ্তমান যিহেতু বতৰো ভাল, বৰষুণ নাই, ইমান প্ৰখৰ ৰ'দ নাই, গৰম নাই, ধুনীয়া অলপ মিঠা মিঠা ঠাণ্ডাৰ বতৰ। এই বতৰত মই যেনেকৈ ভালে আছোঁ, নিশ্চয় আপোনালোকেও ভালে আছে। ইতিমধ্যে আপোনাৰ নাদিম ভাই চাই আছে, আপোনাক স্বাগতম জনাইছোঁ আমাৰ লাইভ ভিডিঅ'লৈ। ইচ্ছা কৰিলে কানেকশ্যনো আমাৰ ইয়াত কানেকশ্যন ল'ব পাৰে বা লাইভত আহিব পাৰে। হাফিজুৰ ৰহমানো আহি গ'ল লাইভত, তোমাকো স্বাগতম জনাইছোঁ। শ্বৰিফুল আহি গ'ল, শ্বৰিফুলক স্বাগতম জনাইছোঁ। হাম হে এভেইলেবল, নাদিম ভাই কৈছে এভেইলেবল আছে বুলি। প্ৰথমে লৈ ল'ম মই এই নাদিম ভাই, আপুনি হেৰি কৰক, মোক ৰিকুৱেষ্ট পঠাই দিয়ক, মই আপোনাক ইয়াত জইন কৰিম। ফুজাইল আহমেদ চাই আছে, আপোনাকো স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো অলপ বেলেগ, কিন্তু অলপ বেলেগ। মই কথা পাতিম কৰ্মসংস্থাপন, জকিং, এই বিষয়বিলাক লৈ। আপোনালোকে জানে যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত আটাইতকৈ চৰ্চিত চাহৰ দোকানখন কাৰ? গোটেই অসমৰ শাকিলা আহমেদো চাই আছে, তোমাকো স্বাগতম জনাইছোঁ। আটাইতকৈ মুজাম্মেল হক চাই আছে, স্বাগতম জনাইছোঁ। আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যে গুৱাহাটীত শুকুৰালীৰ চাহৰ দোকান। শুকুৰালীৰ চাহৰ দোকানখনক লৈ কিমান যে ইউটিউবাৰ গৈছে, কিমান যে ফেচবুকাৰ গৈছে, তেওঁলোকে ভিডিঅ' বনাইছে, মেইন ষ্ট্ৰীম মিডিয়া গৈছে, তেওঁলোকেও নিউজ বনাইছে, ভিডিঅ' বনাইছে। এক বেলেগ ধৰণৰ পৰিৱেশ, আৰু ভিডিঅ'বিলাকৰ ভিউ ইমান ধুনীয়া হৈছে। এনেকুৱা লাগিছে যে সঁচাকৈ শুকুৰালী বিৰাট এটা ভাল কাম কৰিলে। আৰু সঁচা কথা ক'বলৈ গ'লে শুকুৰালীৰ চাহৰ দোকানখন একমাত্ৰ শুকুৰালীৰ কৰ্মসংস্থাপন হৈ থকা নাই। তেওঁৰ চাহৰ দোকানখন বহু ইউটিউবাৰৰ ভাল কণ্টেণ্ট হৈছে, ফেচবুকাৰৰ কণ্টেণ্ট হৈছে, নিউজ চেনেলৰ সাংবাদিকৰো নিউজ ওলাইছে। গতিকে শুকুৰালীয়ে এটা বহুত ভাল কাম কৰিলে, TRP থকা মানুহ হিচাপে এই ভাল কামটো কৰিলে, যাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ যে শুকুৰালীয়ে এটা ভাল কাম কৰিলে। গতিকে এনেকুৱা ধৰণৰ ভাল কাম মাজে মাজে হৈ থাকিব লাগে, তেতিয়াহে আমাৰ কি হ'ব, আমাৰ আত্মসংস্থাপন বা স্বনিৰ্ভৰশীল হৈ উঠিব মানুহ। আমাৰ বুলবুল জামানুৰ ডাঙৰীয়া, মোৰ গুৰুজী, তেখেতো আহি গৈছে লাইভত, আপোনাকো স্বাগতম জনাইছোঁ। আজিৰ বিষয় হৈছে শুকুৰালীৰ চাহৰ দোকান। যদি কোনোবাই লাইভত সংযোগ হ'ব বিচাৰে, মোৰ লগত হ'ব পাৰে। আজিৰ পৰা দুদিনমান আগত মই ফেচবুকত এটা কিবা দিছিলোঁ, পোষ্ট এটা দিছিলোঁ, আৰু সেই পোষ্টত মই কথাটো উল্লেখ কৰিছিলোঁ যে এই তেওঁৰ চাহৰ দোকান লৈ মানুহে কিন্তু বহুত কিবা এক্সাইটেড, যিসকল মানুহে তেওঁক ব্যংগ চৰিত্ৰ হিচাপে লৈছিল ইমান দিনে, সেই মানুহখিনি আজি নিমাত বুলি মই পোষ্টত লিখিছিলোঁ। অৱশ্যে লাইক, কমেণ্ট, শ্বেয়াৰ যথেষ্ট কম হ'ল সেই পোষ্টত। কাৰণটো হ'ল শুকুৰালীক ব্যংগ চৰিত্ৰ হিচাপে লোৱা মানুহৰ সংখ্যাটো বেছি। কিন্তু মই আজি লাইভত এই কথাটো কওঁ যে আজি sadly people have enough time to spend. হয়, বহুত টাইম মানুহৰ আছে। মানুহে ইভেন ভাদাইমা, বাংলাদেশৰ ভাদাইমাকো কিন্তু মানুহে চাইছিল কৌতুক অভিনেতা হিচাপে। আৰু কেইদিনমান আগত মই এটা চালো,
পডকাষ্ট এটা চালো। পডকাষ্টত কি আছিলে মই মানুহজনৰ নামো পাহৰিলো। তাত কৈছে যে প্ৰত্যেকজন মানুহৰ মনত চকুৰালি সোমাই আছে বুলি ক'লে। আৰু এজন জ্যেষ্ঠ সাংবাদিক, কি নাম, অনুপম দা, তেওঁৰ চাৰনেমটো পাহৰিলো, তেওঁ এটা ইণ্টাৰভিউ লৈছে চকুৰালিৰ। তেওঁ নিজেও কৈছে মোৰ ভিতৰত বোলে চকুৰালি আছে, তেওঁৰ ভিতৰতো অনুপম দাৰ ভিতৰতো চকুৰালি সোমাই আছে বুলি কৈছে। মানে মানে এটা চৰিত্ৰ, তেওঁ এটা চৰিত্ৰ যাৰ মাজত নিজক বহুতেই বিচাৰি পায়। তাৰ কাৰণে হয়তো কৈ পেলাই যে মোৰ ভিতৰতো চকুৰালি আছে, এনেকুৱা ধৰণৰ কথা বহুতে কয়। গতিকে আজি মই সেইকাৰণে লাইভত আহিলো, যে নট অনলি এইটো বিষয়ে নহয় খালি, আৰু এনেও বহুত দিন আহি থকা নাই কাৰণে মই ভাবিলো আজি লাইভত আহি যাওঁ। আৰু কিছুমান কথা মই আলোচনা কৰিব লগা আছে, আৰু এই কথাখিনি আলোচনা কৰিম, ওৱান বাই ওৱান আলোচনা কৰিম। কিন্তু কৰ্ম সংস্থাপন আজিৰ তাৰিখত চকুৰালিয়ে পাইছে। তেওঁ এটা চাহৰ দোকান দিছে, কৰ্ম সংস্থাপন পাইছে, এটা ভাল মেছেজ, এইটো ভাল হ'ব লাগে। শাকিল আহমেদ, স্বাগতম জনাইছো। আজিৰ বিষয়টো চকুৰালি, তে অভিমতটো দি দিয়া আগতে। ইন্টাৰেষ্টিং কথা মানে এটা মই ক'ব বিচাৰিম যে এইটো আছিলে 26 নৱেম্বৰ, যিদিনাখন চকুৰালিৰ দোকানৰ ভিডিঅ'টো ভাইৰেল হৈছিলে। আৰু 26 নৱেম্বৰত কিন্তু আছিলে ভাৰতৰ সংবিধান দিৱস, কনষ্টিটিউশ্যন ডে অফ ইণ্ডিয়া। হয়, মই ৰাতিপুৱা ভাৰতৰ সংবিধানৰ যি প্ৰস্তাৱনা, মানে প্ৰিএম্বলখনৰ ফটোটো দি পেলাই এটা পোষ্ট কৰিছিলো দেশবাসীক শুভেচ্ছা জনাই। সাধাৰণতে আমি বিভিন্নভাৱে কৰো। সেই পোষ্টটো কৰাৰ 1 ঘণ্টা পিছত মই অফিচলৈ আহিলো। অফিচত অহাৰ পিছত চকুৰালিৰ ভিডিঅ'টো পালো। 1 ঘণ্টা, মানে সেই কনষ্টিটিউশ্যন ডে ভিডিঅ' পোষ্টটো কৰাৰ 1 ঘণ্টা পিছত মই চকুৰালিৰ ভিডিঅ'টো পোষ্ট কৰিলো মোৰ পাৰ্চনেল প্ৰফাইলত। আজিৰ দিনলৈকে যদি মই দুটা পোষ্টৰ ডিফাৰেন্সটো কওঁ, কনষ্টিটিউশ্যন ডেৰ যিটো পোষ্ট কৰিছিলো, এইটো পোষ্টত কেৱল মাত্ৰ 2জন মানুহে ৰিয়েক্ট কৰিছে, মানে লাইক কৰিছে। কোনো শ্বেয়াৰ নাই, কোনো কমেন্ট নাই, কোনো বাকী একো নাই, জাষ্ট 2জন মানুহে কমেন্ট ৰিয়েক্ট কৰিছে জাষ্ট। আৰু চকুৰালিৰ যিটো ভিডিঅ' পোষ্ট কৰিলো, সেই ভিডিঅ'টো আজিৰ দিনত নিয়াৰ এবাউট 2 লাখৰ ওচৰা-ওচৰি ভিউ হৈছে। 200ৰ ওপৰত মানুহে শ্বেয়াৰ কৰিছে, আৰু 2000 মান মানুহৰ ৰিয়েকশ্যন আছে, কমেন্টও আছে বহুত। আচ্ছা, কথাখিনি কৈ আছো, তোমাৰ সাউণ্ডটো অলপ প্ৰব্লেম হৈ আছে নেকি? তোমাৰ হেডফোন লগোৱা আছে নেকি? হেডফোন লগোৱা নাই, কোনোবাই পৰামৰ্শ দিয়ে হেডফোন লগাবৰ কাৰণে। না, হেডফোন থাকিলে লগাই লওক। ৰিপিট হৈ আছে বস্তুটো, ময়ো গম পাই আছো। ৰিপিট হৈ আছে ন? হয়। যিয়ে নহওক, তুমি কৈ থাকা, মই হেডফোনটো বিচাৰি পোৱা নাই। নাই, তোমাৰ ইয়াত তাতে হেডফোনটো নাই। স্ক্ৰীনত চোৱা, মাইকৰ নিচিনা এটা অপচন আছে, সেইটো মিউট কৰি দিলে হ'ব নেকি? ঠিক আছে, কৈ থাকা। তুমি মিউট কৰি দিয়াচোন। হয়, এতিয়া চাগে নহব, ৰিপিট নহব। শুনিবলৈ পাই আছা নিশ্চয়? গতিকে মই কৈ যাওঁ। এতিয়া কথাটো হ'ল যে চকুৰালিৰ চাহৰ দোকান আৰু মানুহৰ ব্যস্ততা বা কৰ্মসংস্থাপন, এই বস্তুবোৰ আচলতে আমি আলোচনা কৰিম বুলি কৰিছো। ফেচবুকত ময়ো বহুত দিন লাইভ অহা নাই, বহুত দীঘলীয়া সময় মই লাইভ অহা নাই। এটা সময় আছিলে মই প্ৰত্যেক দিনে লাইভ আহিছিলো, এটা টপিক বাছি লৈছিলো, যিটো টপিকৰ ওপৰত মোৰ নিজৰ মতামত কৈছিলো, বিভিন্ন জনৰ কথা সুধিছিলো, বা এনেকে কাৰোবাক লৈছিলো, লৈ পেলাই আচলতে এইটো মতামত প্ৰকাশ কৰা বা বিভিন্ন, এইটো মে বি ফেচবুকত যেতিয়া লাইভ প্ৰথম ষ্টাৰ্ট হৈছিলে, সেইটো সময়ত খুব কৰিছিলো। এতিয়া যেনেকে কিছু মানে কামৰ ব্যস্ততা, আমাৰ জাহিদুল মিৰ্জা চাহাব আহিছে, হেডফোন লৈ আহিম নেকি? কিন্তু বৰ্তমান আমাৰ জাহিদুল মিৰ্জা চাহাব কিন্তু ফেচবুকত ভাল এক্টিভ দেই, দেখি আছো। যিয়ে নহওক, তো এতিয়া চকুৰালিক লৈ ব্যস্ততাটো কবলৈ গলে, বৰ্তমান আচলতে আবৰাৰ নাদিমে যিটো কৈছে, মানুহৰ ওচৰত বহুত সময় আছে, সেইটো এটা কথা। মানে যে মানুহৰ ওচৰত সময়
আৰু মানুহৰ আচলতে চিন্তাৰ খোৰাকৰ এটা কথা, কাৰণ ইতিমধ্যে মই কলো যে চকুৰ আলিৰ ভিডিঅ'ত 2 লাখ মান মানুহে ভিউ কৰিছে, 200ৰ ওপৰত মানুহে শ্বেয়াৰ কৰিছে, 2200 মান মানুহে ৰিয়েক্ট কৰিছে, কমেন্ট কৰিছে। গতিকে মানুহৰ এতিয়া যে আমি আৰু এটা বস্তু কওঁ, মই যিহেতু ডিজিটেল মিডিয়াত কাম কৰো, প্ৰাগ নিউজৰ ডিজিটেল চেক্টৰত মই কাম কৰি আছো, আজিৰ দিনত যে দেখা যায় বিভিন্ন ধৰণৰ সস্তীয়া বাতৰিবোৰ, বিভিন্ন আমি সস্তীয়া বুলি কওঁ, বিভিন্ন আমাৰ ডিজিটেল প্লেটফৰ্ম বিলাকত বহুত বাতৰি, আৰু বহুত মানুহে আমাকো অভিযোগ কৰে যে আপোনালোকে এটা কথাই বাৰে বাৰে ঘূৰাই থাকে, বহুত অভিযোগ কৰে। বা খুব সাধাৰণ আজিকালি এনেকুৱা এটা ট্ৰেণ্ড ওলাইছে যে আগতে আছিলে যে ছাত্ৰ এজনে ভাল ফলাফল কৰিছে, তেওঁৰ অঞ্চলটোলৈ প্ৰশংসা লৈ আহিছে, প্ৰশংসা বুটলি আনিছে। কিন্তু বৰ্তমান এনেকুৱা এটা ট্ৰেণ্ড হৈছে, যদি ছাত্ৰজন মুছলমান হৈছে, আলী আহমেদ হুছেইন তেনেকুৱা টাইটেলৰ, তেতিয়াহ'লে হেডলাইনটো দিয়া হয় যে অসমলৈ সন্মান কঢ়িয়াই আনিলে এগৰাকী মুছলমান যুৱকৰ সফলতাত উৎফুল্লিত অঞ্চলবাসী। মই যিহেতু সংবাদত কাম কৰো, সেইকাৰণে ভইচটো অকমান আহি যায় আৰু। তো যিয়ে নহওক, মানে এনেকুৱা ধৰণে আমি বাৰে বাৰে কবলৈ ইচ্ছা কৰো, কাৰণ TRP লাগে আমাক। কাৰণ মেইন লাষ্ট আল্টিমেটলি গৈ পেলাই কি, আমাক ভিউজ লাগে। ভিউজৰ এগেইনষ্টে আমাৰ যিহেতু ৰেভিনিউ আহে, গতিকে আমি ভিউজৰ পিছত দৌৰো। আৰু ছেকেণ্ড কথাটো হ'ল যে, এতিয়া মূল কথাটোলৈ আহো যে কৰ্মসংস্থাপন, মানে চিৰিয়াছ ইছ্যু যিটো আচলতে কৰ্মসংস্থাপনৰ বিষয়টো, আজিৰ দিনত ভাৰতবৰ্ষ নহয়, কেৱল মাত্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষতে আচলতে নিবনুৱা আৰু কৰ্মসংস্থাপন এই বিষয়টো ইমান গুৰুত্বপূৰ্ণ এটা বিষয় হৈ গৈছে। কাৰণ আজিৰ দিনত যদি আমি চাবলৈ যাওঁ, শেহতীয়াভাৱে আমাৰ যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা হ'ল, 3rd গ্ৰেডত কেৱল মাত্ৰ পোষ্ট আছিলে 12,000, 3rd গ্ৰেড 4th গ্ৰেড মিলাই পোষ্ট আছিলে 12,000, এপ্লাই কৰিছে 32,34,000 চামথিং। মই যিহেতু বাতৰি কৰিছিলো, ডিজিটটো মোৰ মোটামুটি অলপ মনত আছে, 32,43,600 চামথিং। গতিকে যদি মানে 12,000ক চাকৰি দিয়াও যায়, তাৰ পিছতো কিন্তু 32 লাখ মানুহ, 32 লাখ আৰু 10-12 হাজাৰ মান মানুহ আজিৰ দিনতো কিন্তু অসমতো নিবনুৱা হৈ আছে। আৰু এনেকুৱা হৈ যায় যে কিবা এটা পোষ্ট ওলোৱাৰ লগে লগে যেনেকুৱা ধৰণে মানুহে তাতে উঠি পৰি লাগে, কাৰণ আমি বৰ্তমান ব্যক্তিগত খণ্ডত কাম কৰি আছো, ব্যক্তিগত খণ্ডতো দেখিবলৈ পাওঁ কোনোবা ল'ৰা ছোৱালীয়ে তেওঁলোকৰ শিক্ষাগত অৰ্হতা লাভ কৰি পেলাই আহি পেলাই আজিৰ দিনত গুৱাহাটী মহানগৰ, কেৱল গুৱাহাটী বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে সকলোতে মূল্য বৃদ্ধি যেনেকুৱাকে হৈছে, তেনে ক্ষেত্ৰত ন্যূনতম তেওঁৰ যি উপাৰ্জন, সেই উপাৰ্জনেৰে চলাটো অসুবিধা হৈ যায়। আৰু কৰ্মসংস্থাপন পাবলৈ হলে, কৰ্মসংস্থাপনৰ কাৰণে তেওঁলোকে যেনেকুৱা ধৰণৰ আশা লৈ আহে, কাৰণ এটা সময় আছিলে গুৱাহাটীত, বা তুমিও জানিবা কথাটো, যে গুৱাহাটীত এটা সময়ত আহিলে 2,000 বা 3,000 এটা ভাল ৰুম ভাড়াত পোৱা গৈছিলে, চিংগল ৰুম ললে। কিন্তু আজিৰ দিনত 5,000 বা 6,000ৰ তলত কোনো ভাড়া ৰুমে পোৱা নাযায়। কোনোবা যদি তৰ্জাৰ বেৰৰ কিবা ঘৰতো যদি থাকিব বিচাৰে, 4,000-5,000 টকাৰ ঘৰ এটা লাগে। তেনে ক্ষেত্ৰত আজি সেই প্ৰভাৱটো ন' ডাউট চকুৰ আলিৰ ওপৰতো পৰিছে। কাৰণ মূল্যবৃদ্ধি কেৱল শাকিল আহমেদৰ ক্ষেত্ৰত বা শাহজাহান আলী আহমেদৰ ক্ষেত্ৰত বা আমাৰ খাদ্দামদা আমাৰ লাইফটো চাই আছে, গতিকে আমাৰ সকলোৰে ওপৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে, আৰু সেই প্ৰভাৱটো ন' ডাউট চকুৰ আলিৰ ওপৰতো পৰিছে। তেওঁ যিহেতু এটা বহুৰূপী চৰিত্ৰ বুলিয়ে কৈছো, কাৰণ তেওঁ বিভিন্ন সময়ত যেনেকুৱাকে ব্যংগ কৰে। আৰু এটা কথা ক'ব লাগিব যে আজিৰ সময়ত যেনেকুৱাকে ঠগ প্ৰবঞ্চক বা বিভিন্নজন ওলাইছে সমাজটোত, সিদিনাখন মই এটা বাতৰিত এটা বস্তু দেখিছো যে আমাৰ সমাজত হাজাৰটা মানে 2-4জন এই ট্ৰেডিং কেলেংকাৰী চুমি, বিশাল, স্বপ্ননীল বা এনেকুৱা তাৰ্কিক জন্ম হোৱাতকৈ এনেকুৱা ধৰণৰ চকুৰ আলি জন্ম হলে বেয়া নহয়। কাৰণ তেওঁলোকে যি লাখ লাখ কোটি টকা মানে ট্ৰেডিং কেলেংকাৰীৰ জৰিয়তে আত্মসাৎ কৰি লৈ গ'ল সাধাৰণ মানুহৰ, সেই মানুহখিনিতো কোনো পইচা তেওঁলোকে ঘূৰাই নাপায়। সেইটোতো এটা নিশ্চিত কথা। পুলিচে এতিয়ালৈকে একো তেনেকুৱা নিশ্চিত কব পৰা নাই, মানে কোৰ্টৰ বিচাৰাধীন বিষয়, আমি এইটোত বিশেষকৈ কবও নোৱাৰো, কাৰণ এইটো কোৰ্টৰ বিচাৰাধীন বিষয়। তেওঁলোকক জামিন প্ৰদান কৰিছে, কেইবাটাও বছৰ চলি আছে। গতিকে বৰ্তমানৰ যি ব্যৱস্থা, বৰ্তমানৰ যি সময়, এই সময়টোত আচলতে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা, মানুহ আচলতে কাম কৰিবৰ কাৰণে মানুহৰ যে কিমান কামৰ প্ৰয়োজন, উপাৰ্জনৰ কাৰণে যে মানুহ কিমান
আচলতে হাহাকাৰ কৰি আছে, তাৰ নমুনা কিন্তু আমি ৰাতিপুৱা হাতীগাঁও চাৰিআলি আহিলে দেখিবলৈ পাওঁ। ৰাতিপুৱা হাতীগাঁও চাৰিআলি কেৱল হাতীগাঁও চাৰিআলি নহয়, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেনেকুৱা ধৰণে যি আমাৰ এই দিন হাজিৰা কৰা মানুহবোৰ ওলাই আহে, তাৰ পৰাও আমি অনুমান কৰিব পাৰো যে মানুহ কিমান আচলতে ভোকত আছে। আচল কথাটো হ'ল যে কৰ্মসংস্থাপন বা নিবনুৱাৰ কথাটো কোৱা নাই, মই কথাটো কব বিচাৰিছো মানুহ আচলতে কিমান ভোকত আছে। কাৰণ আজি এটা সময় আছিলে যে যিটো চাউলৰ কেজি আছিলে 30 টকা, সেই চাউলটো আজিৰ দিনত 60 ৰুপিজ হৈছে, 60 টকা হৈছে। কিন্তু কোনোবা এজন মানুহৰ যদি উপাৰ্জন 10,000 টকা আছিলে, তেওঁৰ উপাৰ্জনটো বা তেওঁৰ চাকৰিৰ দৰমহাটো কিন্তু 20,000 টকা হোৱা নাই ব্যক্তিগত খণ্ডত। বা উপাৰ্জনৰ ক্ষেত্ৰতো কোনোবা মানুহে যদি হাজিৰা কৰিছিলে, তেওঁ যদি 500 টকা পাইছিলে, তেওঁৰ উপাৰ্জন কিন্তু 1,000 টকা হোৱা নাই। তাৰ বিপৰীতে কিন্তু গুৱাহাটী GMCHত বিচনাৰ ভাড়া 10 টকাৰ পৰা 20 টকা হৈছে, 100% ইনক্ৰিমেন্ট হৈছে। 10 টকাটো 20 টকা হৈছে দেখাত খুবেই সাধাৰণ এটা সৰু এমাউন্ট, 10 টকা 20 টকা হৈছে যদি আমি স্বাভাৱিকতে কওঁ। কিন্তু 10 টকা 20 টকা হোৱা মানে 100% ইনক্ৰিমেন্ট হৈছে, 100% তাতে বৃদ্ধি পাইছে। সেইটোহে আচল কথা। আলুৰ দাম আজি কিমান বৃদ্ধি হৈছে, আজি পিঁয়াজৰ দাম কিমান বৃদ্ধি হৈছে। তাৰ বিপৰীতে কিন্তু কৃষকসকল, আমি যিহেতু কৃষি প্ৰধান অঞ্চলৰ মানুহ বা আমাৰ নিজৰো যিহেতু আমি কৃষকৰে সন্তান, গতিকে আমি দেখা পাওঁ আমাৰ অঞ্চল বিলাকতো কৃষকসকলে যেনেকুৱা ধৰণে উৎপাদন কৰে, তাৰ বিপৰীতে কৃষকসকলে যিটো পাব লাগে তেওঁলোকে সেইটো পোৱা নাই। গতিকে আজিৰ দিনত মানুহ দিনক দিনে যে মানুহৰ লিভিং ষ্টেণ্ডাৰ্ডটো কিমান নিম্নগামী হবলৈ ধৰিছে। আজিৰ দিনত মই এটা কথা কওঁ যে মই যিহেতু ব্যক্তিগত খণ্ডত কাম কৰো, প্ৰাগ নিউজ মোৰ সংবাদ প্ৰতিষ্ঠান, ইয়াতে মই কাম কৰো যিহেতু, গতিকে আজিৰ দিনত মই কব পাৰো যে গুৱাহাটীত ব্যক্তিগত খণ্ডত কাম কৰি আপুনি জীৱনত কেৱল মাত্ৰ খাই চলি যাব পাৰিব। কিন্তু বৰ্তমান যিটো এটা পৰিস্থিতি, এই পৰিস্থিতিত কিন্তু মানুহখিনিয়ে যে ভাল কিবা এটা কৰিব, ভাল চিন্তা কৰিব, নিজৰ সন্তানক এটা ভাল শিক্ষা দিব বা নিজৰ এটা ভাল লাইফ তেওঁ চলাব বা 2-4জনক সহায় কৰিব, সততাৰে চলিলে কিন্তু সেই বস্তুটো কেতিয়াও সম্ভৱ নহয়। মূল্যবৃদ্ধি চৰকাৰৰ, এই ক্ষেত্ৰত চৰকাৰৰ কিছু নীতিৰ ভুল আছে। চৰকাৰে আচলতে কেৱল মাত্ৰ বৰ্তমান আমি যদি স্বাভাৱিকতে দেখিবলৈ পাওঁ, আজিৰ ডেটত যদি আমি গুগলতো চাওঁ যে অসম চৰকাৰৰ ঋণৰ পৰিমাণ কিমান, সেয়া 1.5 লাখ কোটি টকা, 1,52,000 কোটি টকা। স্বাভাৱিকতে কলে আমি 1.5 লাখ কোটি টকা, অলপ পইচা, 1.5 লাখ কোটি টকা, কিন্তু 1.5 লাখ কোটি টকা বহুত ডাঙৰ এমাউন্ট এটা। এই এমাউন্টটো হয়তো চৰকাৰে দিব লাগিব, ৰিটাৰ্ণ কৰিবই লাগিব। আৰু তেওঁলোকে চৰকাৰে বৰ্তমান যিবোৰ কথা কয় যে তেওঁলোকৰ অৱস্থা ভাল, অৱস্থা নিশ্চয় শ্ৰীলংকাৰো ভাল আছিলে, শ্ৰীলংকাৰো চিভিল স্কোৰ ভাল আছিলে, তাৰ কাৰণে শ্ৰীলংকাকো কিন্তু ঋণ দিছিলে। কিন্তু শ্ৰীলংকা শেষত গৈ পেলাই কিন্তু তেওঁলোকে দেউলীয়া হব লগা হল। দেশখনৰ কি অৱস্থা হৈছে আমি সকলোৱে জানো। বাংলাদেশৰো একেই পৰিস্থিতি। আৰু বাংলাদেশৰ আজিৰ যিটো চিটুৱেশ্যন হৈছে, ইয়াতে এটা কথা কব লাগিব, মই সিদিনাখন মানে বস্তুটো ভালকে লক্ষ্য কৰিলো যে আজিৰ দিনত বাংলাদেশত যিটো অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে, আৰু বৰ্তমান যি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান মুৰব্বী যিগৰাকী মোহাম্মদ ইউনুছ কিন্তু শান্তিৰ নোবেল বঁটা বিজয়ী এগৰাকী ব্যক্তি। তেওঁ যদিও অৰ্থনীতিবিদ, কিন্তু তেওঁ নোবেল বঁটা পাইছিল শান্তিত। কিন্তু শান্তিৰ নোবেল বঁটা পোৱা ব্যক্তিগৰাকীৰ দিনতে কিন্তু আজি বাংলাদেশটো অশান্তিত জ্বলি পৰি আছে। গতিকে এইটো আমি টপিকটো অকমান বেলেগ ফালে গুচি গলো, যিয়ে নহওক। তো শুকুৰ আলীৰ যিটো বৰ্তমান সমাজত এটা প্ৰৱণতা, কাৰণ আজিৰ দিনত এটা বস্তু স্পষ্ট যে মই এমাউন্টটো নকওঁ, কিন্তু এটা বস্তু মই কব পাৰো যে আজিৰ দিনত মই যিটো টকা উপাৰ্জন কৰি আছো, মে বি শুকুৰ আলীয়ে তাতকে ভাল টকা ইনকাম কৰিব। কাৰণ মই এটা বাতৰি কৰিবলৈ এদিনাখন, এই বছৰ গৰমৰ দিনত এটা দিনত মই গণেশগুৰিত গৈছিলো এটা বাতৰি পৰিৱেশন কৰিবলৈ ইলেকশ্যনৰ সময়ত। মানে যিদিনাখন গুৱাহাটী এইটো অঞ্চলত ইলেকশ্যন আছিলে, সিদিনাখন মই বাতৰি কৰিব গৈছিলো, বাট পথ হেৰেঙা আছিলে। তাতে এগৰাকী ব্যক্তিয়ে নেমুৰ চৰ্বত বিক্ৰী কৰি আছিলে। সেইগৰাকী ব্যক্তিক মই সুধিলো, তেওঁ নলবাৰীৰ হয়, তেওঁ ভোট দিবলৈ যোৱা নাই। তেওঁক মই সুধিলো, বোলে আপোনাৰ ইনকাম কেনেকুৱা? তেতিয়া গৰম খুব এটা পৰা নাই, কাৰণ যিহেতু আমাৰ ইলেকশ্যনটো এপ্ৰিল মাহত হৈছিলে, গৰমটো কম আছিলে। তেতিয়া তেওঁ কৈছিলে যে দাদা এতিয়া ধৰক মোটামুটি দিনটোত 3,000 মান টকা বিক্ৰী হয়। মই বোলো 3,000 বিক্ৰী হলে আপোনাৰ কিমান মান থাকি যায়? 3,000 টকা বিক্ৰী হলে ধৰক 1,800-2,000 মান টকা মোৰ থাকে দিনটোত যিমান বিক্ৰী হয়। আৰু যেতিয়া গৰম পৰিব, জুন জুলাই আগষ্ট মাহ যেতিয়া পৰিব, তেতিয়া ধৰক 5,000, 7,000 টকালৈকে বিক্ৰী হয়। তেতিয়া 3,000, 4,000 টকালৈকে থাকে। গতিকে এই ব্যৱসায়ৰ প্ৰতি যিটো মানে এটাই, গতিকে ব্যৱসায়ৰ প্ৰতি কেৱল শুকুৰ আলীয়ে নহয়, শুকুৰ আলী আচলতে বৰ্তমান আমাৰ নতুন প্ৰজন্ম বহুতৰ কাৰণে আচলতে আদৰ্শ হব লাগে, মই এইটো ভাবো।
কাৰণ ব্যৱসায়ৰ সৰু বৰ নাই, ব্যৱসায় যদি আমি এটা কৰিব পাৰো, কাৰণ যদি কোনোবা এজন ব্যক্তিয়ে এটা দোকান যদি কৰি পেলাই তেওঁ 10 বছৰলৈকে যদি দোকান কৰে, সেই দোকানটো কিন্তু লাহে লাহে বৃদ্ধি পাব, তেওঁৰ দোকানটো ডাঙৰ হ'ব, তেওঁৰ কেপিটেলটো বাঢ়িব। কিন্তু চাকৰি 10 বছৰ কৰিলে, প্ৰাইভেট চেক্টৰত চাকৰি 10 বছৰ কৰিলে তেওঁৰ চেলাৰীটো ডাবল কেতিয়াও নহয়। তেনে ক্ষেত্ৰত ব্যৱসায় কৰাটো অতি উত্তম, আৰু আমাৰ ইছলাম ধৰ্মতো ব্যৱসায়টোক বৈধতা প্ৰদান কৰা হৈছে। ব্যৱসায়টো ভালদৰে আমি কৰিব পাৰিলেহে তাক বৈধতা প্ৰদান কৰা হৈছে। গতিকে এইটো এটা ডাঙৰ বিষয়। গতিকে ব্যৱসায় আচলতে কৰা দৰকাৰ। চকুৰ আলীয়ে, মই ভাবো যে তেওঁৰ এই ৰাজনৈতিক কাম কাজ বিলাক কৰাতকৈ তেওঁ যে ব্যৱসায়ৰ এটা পথ বাছি লৈছে, হয়তো তেওঁৰ এইটোৰ জৰিয়তে আহ তেওঁ যিটো কয়, মানে তেওঁ সমাজৰ কাৰণে কিবা কৰিব বিচাৰে, কিবা তেওঁৰ বিভিন্ন সময়ত যি ডায়লগবোৰ দিয়ে বা বক্তব্যবোৰ দিয়ে, তেওঁ সমাজৰ কাৰণে কাম কৰিব বিচাৰে, তেওঁ কিবা কিবি কৈ থাকে। হয়তোবা তেওঁ ৰাজনীতিৰ জৰিয়তে কৰিব নোৱাৰিলে, তেওঁ যদি মানসিকতা ৰাখে তেতিয়াহ'লে ব্যৱসায় কৰি পেলাই তেওঁ কৰিব পাৰিব। যিয়ে নহওক, বহুত দীঘলীয়া কৰি পেলালো মই। নাই, মই মিউট কৰি থলো, নহলেতো কিবা হয়। তোমাৰ আজি মই এটা কথা অনুভৱ কৰো যে যদি শুকুৰ আলীয়ে ডাঙৰ এটা স্পেচ লয়, বহুত ডাঙৰ এটা স্পেচ লৈ ই যদি 50 জন মানুহ যদি মানুহক লগাই দিয়ে চাহ বনাবলৈ, ৰুটি বনাবলৈ, ভাত বনাবলৈ, শুকুৰ আলী খালি কেছ কাউণ্টাৰত বহি থাকিব, তাৰ ব্ৰেণ্ড। বিজনেছ কিন্তু ভাল চলিব। কথাটো মন কৰিব লগা একচুৱেলি, যে তেওঁ এটা ব্ৰেণ্ড হৈ গল আজিৰ ডেটত। য়েছ, আৰু য়েছ। এটা আমাৰ চকুৰ আগত, এই আমাৰ কি আছিলে, ইলিয়াছ আছিল নেকি, ধুবুৰী ইলিয়াছ যে, ইলিয়াছ, ইলিয়াছ। ইলিয়াছে, তেওঁই শুকুৰ আলীৰ আৱিষ্কাৰক। আচলতে তেওঁই শুকুৰ আলীৰ আৱিষ্কাৰক, মোৰ যিমান দূৰ মনত আছে। তেওঁ ভিডিঅ' বিলাক বনাই থাকে, বনাই প্ৰথম ভিডিঅ'টো তেওঁ বনালে। বনোৱাৰ পিছত তেওঁ বোলে কেণ্ডিডেট, ভুলভাল ইংৰাজী কলে, এই হিট হৈ গল। তেওঁ হিট, আজিৰ ডেটত তেওঁ হিট। টিআৰপি, তুমি যিখিনি কলা, টিআৰপিৰ কাৰণে চব কৰিব পাৰে। টিআৰপিৰ আৰু খেলটো আমি গমেই আজিৰ পাওঁ দিনত এটা কি হয়। বস্তু, আজিৰ দিনত এটা বস্তু মই আৰু এটা কথা কওঁ, আজিৰ দিনত কিন্তু ব্ৰেণ্ড মেটাৰ কৰে। নিজকে যদি আমি ব্ৰেণ্ড বনাব পাৰো, সেইটো যিকোনো চেক্টৰতে হ'ব পাৰে। আজি যদি মই খুব ভাল ইউটিউবত ভিডিঅ' বনাও, মই ইউটিউবৰ এজ এ ব্ৰেণ্ড ইউটিউবাৰ যদি হওঁ, আজি যেনেকুৱা ডিম্পু বৰুৱা ব্ৰেণ্ড ইউটিউবাৰ হৈছে। কাৰণ মে বি তোমাৰো চাগে মনত আছে, ডিম্পু বৰুৱা যেতিয়াৰ পৰা ইউটিউব আৰম্ভ কৰিছে, তাৰ বহুত আগৰ পৰা আমি ইউটিউব কৰিছিলো, কিন্তু আমি সেই ব্ৰেণ্ডটো নিজকে বনাব পৰা নাই। আজি সাংবাদিকতাৰ ক্ষেত্ৰত যদি আমি নিজকে ব্ৰেণ্ড বনাব পাৰো, আজি ব্যৱসায়ৰ ক্ষেত্ৰত যদি ব্ৰেণ্ড বনাব পাৰো, নিজকে আচলতে সমাজখনৰ দাপোন হিচাপে যদি আমি আনিব পাৰো, যে নিজকে যদি সেই পজিশ্যনটোলৈ আনিব পাৰো, আজি আমাৰ অসমত যেনেকুৱা ধৰণে সাংবাদিকতাৰ ব্ৰেণ্ড, আমি পৰাগ দাসৰ কথাটো যদি কওঁ, ব্ৰেণ্ড হৈ আছে। আজি অজিত ভূঞা, তেওঁ সাংসদ হৈছে যদিও তেওঁৰ ব্ৰেণ্ডটো কিন্তু সাংবাদিকতাৰ। আজি নিতুমণি শইকীয়া, ব্ৰেণ্ড সাংবাদিকতাৰ। আজি শিক্ষাবিদসকল যিসকল আছে বিভিন্নজন, আজি হোমেন বৰগোহাঁই এগৰাকী ব্ৰেণ্ড, তেওঁৰ কোনো পৰিচয় দিব নালাগে, তেওঁৰ নামটোৱে যথেষ্ট। গতিকে ব্ৰেণ্ডটো আচলতে বহুত ডাঙৰ কথা। আজি নৰেন্দ্ৰ মোদী এটা ব্ৰেণ্ড বনিছে, ব্ৰেণ্ড হৈ গৈছে। আজি হিমন্ত বিশ্ব শৰ্মা এটা ব্ৰেণ্ড হৈ গৈছে, তেওঁৰ ব্ৰেণ্ডতে চলি যায়। ঠিক একেদৰে শুকুৰ আলীও আজিৰ দিনত তেওঁৰ মানে যিটো এটা আচলতে এইটো অকমান কমেডি টাইপৰ যিটো এটা ব্ৰেণ্ড, সেই ব্ৰেণ্ডটো আজি কেৱল শুকুৰ আলী নহয়, আজি এই আৰু এজন ব্যক্তি আছে চাহ বনাই মুম্বাইৰ, ডলি চায়ৱালা, যাৰ ওচৰত এইটো বিল গেটছ, মাইক্ৰচফ্টৰ স্বত্বাধিকাৰী বিল গেটছ আহি পেলাই চাহ খোৱাৰ পিছত, আজিৰ দিনত এই ডলি চায়ৱালা এনেকুৱা এজন ছচিয়েল ইনফ্লুৱেঞ্চাৰ হৈ গৈছে, তেওঁ এটা ভিডিঅ' কৰাৰ বাবদ তেওঁ বহুত টকা চাৰ্জ কৰে। সেইটো তেওঁৰ ব্ৰেণ্ড ভেলু হৈ গল। আজি সেই ডলি চায়ৱালাক নিমন্ত্ৰণ কৰি ডুবাইলৈকে লৈ যায় মানুহে, ব্ৰেণ্ড ভেলু কৰিবৰ কাৰণে। কিন্তু তেওঁ এটা কথা, কিন্তু সেই ডলি চায়ৱালা কিন্তু তেওঁৰ সেই যে ৰাস্তাৰ কাষত চাহৰ দোকানটো আছিলে, সেই বস্তুটো কিন্তু তেওঁ বাদ দিয়া নাই। আৰু এটা ব্ৰেণ্ডৰ কথা মই কওঁ, এগৰাকী ব্যক্তি আছে, তেওঁ ট্ৰাক চলায়, এই ডাঙৰ ডাঙৰ ট্ৰাক বিলাক যে কণ্টেইনাৰ ট্ৰাক চলায়, ৰমেশ ৰৱানী, তেওঁ ৰাঁচীৰ হয় মানুহজন। তেওঁ ট্ৰাক চলায়, তেওঁৰ লগত তেওঁৰ ল'ৰাজন থাকে, তেওঁলোকে ভিডিঅ' বনায়, বিভিন্ন জাগাত গৈ আছে, ভিডিঅ' বনাই আছে, ভাত ৰান্ধি আছে, খাই আছে। এই ট্ৰাক ড্ৰাইভাৰৰ যিটো লাইফ, সেই লাইফটোক লৈ পেলাই তেওঁ এটা ব্ৰেণ্ড হৈ গল। কিন্তু সেই ব্যক্তিজনে কৈছে যে মই ইউটিউবৰ পৰা বহুত টকা পালো, ইউটিউবৰ পৰা মই আজি ডাঙৰ ঘৰ বনালো। তেওঁৰ ভিডিঅ' তুমি যদি ফেচবুকত বা ইউটিউবত চাৰ্চ কৰা পাবা, তেওঁ ডাঙৰ মস্ত খুব এটা লাক্সাৰিয়াছ ঘৰ এটা বনাইছে ইউটিউবৰ টকাৰে। কিন্তু তেওঁ মাহত সেই ট্ৰাক চলাই 25,000 টকা দৰমহা পায়, কিন্তু তেওঁ সেইটো এৰি দিয়া নাই, তেওঁ কিন্তু সেই ট্ৰাক চলাই আছে। এই যি ৰমেশ ৰৱানী যিজন ব্যক্তি, ৰাঁচীৰ যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীক লৈ পেলাই
মাহিন্দ্ৰা কোম্পানীৰ চিইঅই টুইট কৰিছিলে, তেওঁ মানে ট্ৰাক ড্ৰাইভাৰ সকলৰ কাৰণে ভাল এটা নিদৰ্শন বুলি কৈছিলে। গতিকে আমি যিকোনো পৰ্যায়তে এজন ভাল খেতিয়কো এজন ব্ৰেণ্ড হ'ব পাৰে। তেওঁ কেৱল মাত্ৰ খেতিৰ ক্ষেত্ৰত নহয়, আজি যেনেকে যাদৱ পায়ং কি শিক্ষা দীক্ষা আছে? যাদৱ পায়ং খুবেই কম শিক্ষা দীক্ষাৰ এগৰাকী ব্যক্তি, কিন্তু যাদৱ পায়ং আজি সমগ্ৰ বিশ্বত কিন্তু এগৰাকী ব্ৰেণ্ড হৈ গৈছে, ব্ৰেণ্ড বনি গৈছে তেওঁৰ কাৰণে। গতিকে আমি ব্ৰেণ্ড যিকোনো জেগাতে হ'ব পাৰো, পলিটিক্স হওক, খেতি বাতি হওক, দোকানৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত। আজি কপিল শৰ্মা কমেডিয়ানৰ ব্ৰেণ্ড। আজি আমি চকুৰ আলীক লৈ কমেডি কৰো বা বিভিন্ন জনে সমালোচনা কৰো, তেওঁ কমেডি কৰে, এফালে কপিল শৰ্মাই কিন্তু কমেডি কৰে, কিন্তু তেওঁ ব্ৰেণ্ড হৈ গল। এতিয়া চকুৰ আলীৰ পৰ্যায়ত ব্ৰেণ্ড হৈছে। গতিকে তেওঁক আচলতে যিখিনি মানুহে ভাল পায়, আগবাঢ়ি আহে। আজিৰ দিনতো লাষ্ট গেটত চকুৰ আলীৰ যি চাহৰ দোকান, অত্যন্ত ভিৰ। বহুত আমাৰ মেইন ষ্ট্ৰিম মিডিয়াত নিউজ হৈছে, বহুত ডিজিটেল মিডিয়াই নিউজ কৰিছে, বহুত ইউটিউবাৰে গৈছে, ফেচবুকত কন্টেন্ট বনোৱা খিনিয়ে গৈ পেলাই তেওঁলোকে ভিডিঅ' বনাইছে। গতিকে কথাটো যে কেৱল চকুৰ আলী ইটিকিং বা তেওঁক চৰ্চা কৰা সেইটো বিষয় নহয়। আমি আচলতে নিজকে প্ৰতিষ্ঠা কৰিব লাগে, নিজকে এটা সমাজখনত এটা ব্ৰেণ্ড বনাব লাগে, সেইটো বস্তুত গুৰুত্ব দিয়া দৰকাৰ। আৰু আমি এনেকুৱা এটা চিন্তা চৰ্চা আজিৰ দিনত কৰা দৰকাৰ হৈছে যে মই এনেকুৱা এটা কাম কৰিব বিচাৰো, বা আমি সকলোৱে এনেকে ভাবিব লাগে যে এনেকুৱা এটা কাম কৰো যিটো কামৰ জৰিয়তে কমচে কম 2-4জনক যদি মই সংস্থাপন দিব পাৰো। আজি চকুৰ আলীৰ দোকানত যিটো ভিৰ দেখা গৈ আছে, ন ডাউট তেওঁ অকলে দোকানটো চম্ভালিব নোৱাৰিব, দুজন মানুহ তেওঁ নিযুক্তি দিব লাগিব। তাৰমানে চকুৰ আলীৰ জৰিয়তে দুটা পৰিয়াল চলিব। গতিকে এনেকুৱা তোমাৰ দৰে মোৰ দৰে মানুহে যদি, আমিও যদি চবেই যদি দুজন মানুহৰ পৰিয়াল চলাৰ যদি দায়িত্ব লব পাৰো, তেওঁ কৰ্ম কৰি লব, আমি এনেই নিদিও, তেওঁ কৰ্ম কৰিব, আমাকো সহায় কৰিব, আমি তেওঁক কিবা এটা দিম। গতিকে আমাৰ সমাজৰ যদি তেনেকুৱা যিসকলে পাৰে, তেনেকুৱা মানুহে যদি আচলতে দুজন ব্যক্তিক কৰ্মসংস্থাপনৰ দায়িত্ব লয়, তেতিয়াহলে চৰকাৰী চাকৰিৰ কাৰণে ইমান মানুহ হাহাকাৰ কৰিব নালাগে নহয়, বা আমি বিভিন্ন জনক দোষাৰোপো কৰিবলগীয়া পৰিস্থিতি নাথাকিব। গতিকে এনেকুৱাই কথাবোৰ। যিয়ে নহওক, বহুত কথা কলো, মই এতিয়া অফিচতে আছো। বহুত দীঘলীয়া কৰিলো আজিলৈ, মানে মই সামৰিছো আৰু। ঠিক আছে, তোমাক বিদায় দি দিলো আজিৰ কাৰণে। ঠিক আছে, পাতিব ঠিক আছে, লগা বহুত থেংক কথা আছে, আৰু পাতিম। ইউ। বহুতে আমাৰ ভিডিঅ' চালে, সকলোকে ধন্যবাদ জনাইছো, বাট সবে নিজৰ নিজৰ মতামত খিনি জনাব পাৰে। বাৰু আমি এনেকে মাজে মাজে আচলতে লাইভত আহিব লাগে। লাইভত আহি পেলাই আমি আচলতে কথাবিলাক আলোচনা কৰিব লাগে, আমাৰ বৰ্তমান সমাজৰ বিভিন্ন বিষয়, বা যিহেতু আমাৰ বিভিন্ন সময়ত শিক্ষা দীক্ষাৰ কথা, সামাজিক সমস্যাৰ কথা, বিভিন্ন বস্তু আলোচনা কৰাটো দৰকাৰ। তেতিয়াহলে হয়তো বৰপেটা ডিষ্ট্ৰিক্টত কি প্ৰব্লেম চলি আছে সেইটো ধুবুৰী ডিষ্ট্ৰিক্টত মানুহে গম পাব, বা উজনি অসমত কি চলি আছে সেয়া নামনি অসমত মানুহে গম পাব। এনেকুৱা বিষয়বোৰ আচলতে আমি আলোচনা কৰাটো দৰকাৰ বুলি ভাবো মই। তো যিয়ে নহওক, আজিলৈ মই বিদায় লৈছো, সকলোকে ধন্যবাদ। ঠিক আছে, তোমাক বিদায় দি দিলো। বহুত কথা ৰৈ থাকিল, কথা পাতিম পিছত পাতিম। দিয়া। তো সেয়া আছিল শাকিল আহমেদ। তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথাখিনি তেওঁ ব্যক্ত কৰিলে। আচলতে মোৰ মতামতো মই ইতিমধ্যে প্ৰদান কৰিলো যে যদি চকুৰ আলীয়ে নিজৰ ব্যৱসায়টো আৰু বেছি এক্সপাণ্ড কৰিব বিচাৰে, তেওঁ ডাঙৰ তাত এখন এৰিয়া ল'ব পাৰে, তাত বহুত কাম কৰা মানুহক নিযুক্তি দিব পাৰে। তাত তেওঁ ভাত, মাছ, মাংস, ৰুটি, বিৰিয়ানী, চাহ, সকলো ধৰণৰ ব্যৱস্থা তেওঁ কৰিব পাৰে, আৰু ভাল এটা ব্যৱসায় তেওঁৰ জৰিয়তে আৰম্ভ হোৱাৰ এটা সম্ভাৱনা আছে। আৰু সেই কথাখিনি আচলতে ব্যক্ত কৰিলো। আৰু বহুদিনৰ পৰা যিসকল মানুহে প্ৰকৃতপক্ষে চকুৰ আলীক ইগনোৰ কৰি আছিলে, যে তেওঁ আমাৰ নহয়, তেওঁ আমাৰ মানুহ নহয়, এনেকুৱা ধৰণৰ এটা পলায়নবাদী এটা মনোভাৱ, যে এই চকুৰ আলী আহিছে স্ক্ৰল কৰি দি, কিন্তু সেইজন মানুহে আকৌ ঘৰত আহি পেলাই অকলে সেই ভিডিঅ'টো চোৱাৰ অভ্যাসো বহুতৰ আছিল, যে চাওঁ কি কয় তেওঁ, জকিং বা তেওঁৰ যিটো মনোৰঞ্জনৰ মাজে মাজে মানে তেওঁৰ কথাখিনি। কিন্তু আজিৰ পৰা 3-4 বছৰ নহয়, বেছি হৈ গ'ল, 1919 যেতিয়া ওলাই আহিল চকুৰ আলী, তেতিয়াই এটা পূৰ্বানুমান মোৰ হৈছিল যে এই ল'ৰাজন এদিনাখন কিন্তু আগবাঢ়ি যাব, আৰু এদিন কিন্তু তেওঁক লৈ চৰ্চা কৰিব লাগিব। আজি চাওক, মই আজি লাইভত আহিলো চকুৰ আলীক লৈ। গতিকে তেওঁ
ঠাই বনাইছে আচলতে, এইটো ইগনোৰ কৰি লাভ নাই। তেওঁক ইগনোৰ কৰি লাভ নাই, তেওঁ এটা ঠাই বনাব পাৰিছে আৰু তেওঁ ভুল হওক শুদ্ধ হওক তেওঁ কথা কয়, তেওঁ শেহতীয়াকৈ চাহৰ দোকান দি পেলাই আৰু বেছি আচলতে তেওঁ সকলোৰে মনত সোমাই গল আচলতে যে নাই, কৰ্ম সংস্কৃতিৰ প্ৰয়োজন আছে। কালিলৈকে হয়তো বা পৰহিলৈকে হয়তো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গৈ পেলাই শুকুৰ আলীৰ দোকানত চাহ খাব। সেইটো এটা খুব আচৰিত হব লগা কথা নাই। কোনোবা মন্ত্ৰী যাব, বিধায়ক যাব, চাহ খাব, সেইটো খুব এটা আচৰিত হব লগা কথা কিন্তু নহব যদি এনেকুৱা ধৰণৰ মানে এটা দিন আমি দেখিবলৈ পাওঁ। এতিয়া তেওঁ এখন ঠেলা লৈ পেলাই বা কিবা অস্থায়ী দোকান এখন তেওঁ আচলতে চলাই আছে। এতিয়া স্থায়ীভাৱে তেওঁৰ ব্যৱসায়টো ক'ত কেনেকে আৰম্ভ কৰিব সেই বিষয়টো নিশ্চয় বহুতে তেওঁক সাজেশন দি আছে আৰু দি থাকিব। স্থানো তেওঁক হয়তো বহুতেই আগবঢ়াব। আজি দেখা পালো কোনোবাই কেটলি এটা উপহাৰ দিলে, সেইটোও মই দেখা পালো। আৰু ফেচবুকত সদায় আচলতে শুকুৰ আলীৰ বিষয়বিলাক কিন্তু টাইম লাইনত সদায় আহি থাকে, ইগনোৰ কৰাৰ কোনো স্থান নাই। যাৰ কাৰণে মই আজি কলো যে চাওঁ এই বিষয়টো লৈ আমাৰ সচেতন মহলে কি ভাবে, অলপমান কথা পাতি চাওঁ। যাৰ কাৰণে মই আজি লাইভত আহি গৈছো আৰু ইতিমধ্যে লাইভত আমাৰ বহুতেই চাইছে আৰু ইতিমধ্যেও লাইভত আছে বহুতেই। আসাদ ভাই কমেন্ট কৰিছে, ৰিয়াজ খান কমেন্ট কৰিছে, নজরুল কৈছে মোৰ ভিতৰত কিন্তু শুকুৰ নাই, কাৰণ আজিলৈকে শুকুৰ আলীক লৈ মই উত্তেজিত হোৱা নাই, কিন্তু ৰাজ্যখনৰ আগশাৰীৰ নেতাসকলৰ মাজত শুকুৰ আলীক বিচাৰি পোৱা যায়। হয়, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে। তাৰপিছত সুলতান খানৰ এটা কমেন্ট আছিলে, এইটো সলভ হল। জাহিদুল মিৰ্জাকো ধন্যবাদ জনাইছো, হেডফোন লৈ নাহিল যদিও কমেন্ট কৰিলে। তাহিদিন ছাৰো আমাৰ ভিডিঅ'টো চাই আছিলে, এতিয়াও চাই আছে, তেখেতকো ধন্যবাদ জনাইছো। উছমান গনি, এনেকে বহুত কমেন্ট আছে। হজরত ভাই চাই আছে, রুহুল আমিন চাই আছে, আনোয়ার হোসেন ভাই চাই আছে, রমজান আলী ডাঙৰীয়া চাই আছে, ৰিয়াজ খান চাই আছে, বুল মুহাম্মদ ডাঙৰীয়া তেখেতেও চাই আছে। শাকিল দা, ভাল লাগিল আপোনাৰ লাইভটো চাই আৰু কথাখিনি শুনিব পাই। আপোনাক লগ কম দিনৰ ভিতৰতে, মানে লগ কৰিব আৰু কম দিনৰ ভিতৰতে, নিশ্চয় আপোনাৰ মনৰ আশা পূৰণ হওক। এনেদৰে বহুত চাই আছে, সকলোকে ধন্যবাদ জনাইছো। আৰু মোৰ পইণ্ট সেইটোৱে যে আচলতে কাকো ইগনোৰ কৰিব নালাগে, কাকো ইগনোৰ কৰিব নালাগে। ইগনোৰ কৰিলেও লাভ নাই, সময়ে কাক ক'ত লৈ যায় সেইটো কথা আপুনি কব নোৱাৰে। কালিলৈকে ভাল ৰাজনীতিকো কিজানি শুকুৰ আলী হব। আনোয়াৰ হোসেনে কৈছে বহুত ভাল লাগিল দুজন একেলগে দেখা পাই, সদায় আমি আছো লাইভত, হয়তো অহা নহয় কালি হয়তো। এতিয়া চাওক, শুকুৰ আলীৰ গোটেই কিবাটো আহি গল, তেওঁৰ টিআৰপি খিনি আহি গল, তেওঁৰ জনপ্ৰিয়তাটো যথেষ্ট বেছি আছে, তেওঁক মানুহে শুনে, তেওঁ শুদ্ধ কওক ভুল কওক এই কথাবিলাক মানুহে শুনে। এতিয়া প্ৰয়োজন যদি তেওঁক কোনোবাই অলপমান মছলা পাতি খিনি দি দিয়ে, বুজি পাইছে নে? মছলা খিনি দিয়াৰ পিছত কিন্তু শুকুৰ আলী মেটেল হৈ ওলাব। মানে তেওঁক গাইড কৰিলে, ভালকৈ যদি কোনোবাই গাইড কৰে, তেতিয়া মছলা হৈ ওলাই ধুনীয়াকে, মানে মেটেল হৈ ওলাই আহিব। অৰ্থাৎ তেওঁ ভাল ভাল কিবা এটা হৈ ওলাই আহিব, সেইটো কিন্তু অস্বীকাৰ কৰিব নোৱাৰে আপুনি। যাৰ কাৰণে কাকো আচলতে ইগনোৰ কৰিব নালাগে, ইগনোৰ কৰি লাভ নাই। সত্যটোক আমি আচলতে স্থান দিব লাগিব, সত্যটোক আমি মুখামুখি হব লাগিব। ন' ডাউট তেওঁ আমাৰ সকলোৰ প্ৰতিনিধি নহয়, কিন্তু শাকিলে এটা কথা কৈ গল যে বহুত চুমি বৰা, তাৰ্কিক আৰু কি আছিলে বিশাল ফুকন হোৱাতকৈ দুই চাৰিজন শুকুৰ আলী হোৱাটো বেয়া নহয়। আজিৰ ডেটত শুকুৰে দুইজন মানুহক কিন্তু কৰ্ম সংস্থাপন দিছে। আনোৱাৰ ভাই কৈছে শুকুৰৰ সাহস মানিব লাগিব, হয়। তেওঁৰ এনেকুৱা ভিডিঅ' দেখা পাইছে যে অকলে তেওঁ প্ৰতিবাদ কৰি আছে, অকলে পুত্তলিকা বনাইছে, পুত্তলিকা বনাই জুই লগাই দি নিজেই জিন্দাবাদ জিন্দাবাদ মাৰি আছে, নিজেই মুৰ্দাবাদ মুৰ্দাবাদ মাৰি আছে, যে অমুক মুৰ্দাবাদ, তেওঁ আকৌ কৈছে মুৰ্দাবাদ। মানে এই যে মানে সাহস, ইয়াক কিন্তু আপুনি ডিনাই কৰিব নোৱাৰে। আৰু আজিৰ তাৰিখত তেওঁ হয়তো মোৰ লাইভটো নাচাব, অথচ মই তেওঁক লৈ লাইভ কৰি আছো।
আজি আহ, কিমান কিমান ইউটিউবাৰ গৈছে, কিমান নিউজ চেনেল গৈছে, কিমান ব্লগাৰ গৈছে তেওঁৰ ওচৰত, গৈ পেলাই আৰু প্ৰত্যেকে কিন্তু তাত কৰ্মসংস্থাপন বিচাৰি পাইছে। এটা ভিডিঅ' শুকুৰালীৰ এটা চাহৰ দোকানৰ ভিডিঅ' মিলিয়নৰ ঘৰত ভিউ হৈ আছে। মিলিয়নৰ ঘৰত ভিউ হলে কিমান টকা পাব, কিমান পাব? মোৰ ডাইৰেক্ট আইডিয়াটো নাই, কম বেছি হৈ থাকে, ভিডিঅ'টো ৱাচ টাইমৰ ওপৰত বেছ কৰে, কিন্তু নেয়াৰ এবাউট কমচে কম ধৰক 2,000-3,000 টকা পাই যাব। এটা বেছি পাব পাৰে, $100 পাই যাব পাৰে। গতিকে এই যে যিটো আপোনাৰ তেওঁ TRP হোৱাৰ কাৰণে কিমান নিউজ চেনেল মনিটাইজ হল শুকুৰালীৰ ভিডিঅ' দি, কিমান নতুন চেনেলৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল শুকুৰালীক দি। গতিকে কাকো ডিনাই কৰিব নোৱাৰে। যিয়ে নহওক বন্ধুসকল, আজি বিক্ষিপ্ত ভাৱে কিছু কথা মই আচলতে আলোচনা কৰিলো, আৰু এই কথাবিলাক পাতিবৰ কাৰণে মই আজি আহিছিলো। আহ মই আজি লাইভটো সামৰিম, আৰু যদি কোনোবাই যদি সৈয়দ গুলজাৰ হোসেন বিয়াই কৈছে আমি সকলোৱে একোজন শুকুৰালী, সেইটোৱে মানুহৰ, প্ৰত্যেকজন মানুহ যেনেকৈ প্ৰেমিক, প্ৰত্যেকজন মানুহ যেনেকে প্ৰেমিক, তেনেকুৱাকে তেওঁৰ কথাটো যুক্তি নথকা নহয়। সবেই শুকুৰালী বুলি কৈছে, মানে সব আৰু তোমাৰ সবেই নহয়, তেওঁৰ নিচিনা স্পৃহা নাই, ইচ্ছা শক্তি নাই, কাম কৰা উদ্যম নাই, তেওঁ লাজ সৰম নকৰে, তেওঁ যিটো কৰিব বিচাৰে কৰি পেলাই। কিমান কি মানে এটা চিনেমা, আৰু শুকুৰালী এটা চিনেমাৰ নাম, এটা এটা চিনেমাৰ নিচিনা তেওঁৰ মানে গোটেই কথা বতৰা, তেওঁৰ কাম কাজ, তেওঁৰ গোটেই বস্তুখিনি আপুনি ইগনোৰ কৰিব নোৱাৰে মুঠতে। সেইকাৰণে কাকো ইগনোৰ কৰিব নালাগে, চবেই আপোনাৰ কি কয় সন্মানৰ পাত্ৰ। আৰু কিছুমান ভিডিঅ' আৰু কিছুমান বিষয়, আৰু বেলেগ বেলেগ বিষয়ও আছে। আমাৰ শাকিল ডাঙৰীয়াই বহুত কথা ইতিমধ্যে উল্লেখ কৰি থৈ গৈছে, মই ৰিপিট কৰিব খোজা নাই। মই আজি ভইচ ৰেজাৰ যিটো মোৰ চেনেল আছে ইউটিউবত, তাতো মই এটা লাইভ কৰিছো। সেইটো লাইভৰ বিষয়টো অলপ বেলেগ। তাত মই কৰিছো আপোনাৰ বিদেশীৰ গোচৰৰ ওপৰত, আপাৰ আছামৰ কেছ লৈ উজনি অসমত যোৱাৰ পিছত কেনেকে হেৰি হয়, মানুহ বিপদত পৰে, সেইটো লৈ পেলাই মই ভইচ ৰেজাৰত এটা লাইভ দিছো। লুৎফৰ দাই কৈছে টপিকটো শুকুৰালী আছিল নেকি? হয় দাদা, আজি টপিকটো শুকুৰালী আছিলে। আজি প্ৰথমবাৰৰ কাৰণে মই ভিডিঅ' বনালো শুকুৰালীৰ ওপৰত, তথাপি লাইভত। গতিকে এইটো ক্ৰেডিট গ'জ টু শুকুৰালী। তেওঁক মানে ইগনোৰ কৰিব নোৱাৰে। আজিৰ তাৰিখত ইগনোৰ কৰিব পৰা নাই, তেওঁ ধাতুটো অলপ বেলেগ, ওপৰৰ মাল, ইগনোৰ কৰিব নোৱাৰে। যিয়ে নহওক, চেলিব্ৰিটি, তেওঁ আজি চেলিব্ৰিটি হল, তেওঁলৈ শুভেচ্ছা জনাইছো। তেওঁৰ দোকান এক্সপাণ্ড হওক, ভাল কৰবাত কোনো বিধায়কৰ মাটি তেওঁ লাভ কৰক, বা কোনো ভাল এখন দোকান তেওঁ লাভ কৰক। নিশ্চয় আজিকালি তেওঁৰ ইনকামো ভাল হৈ আছে, সেইখিনিয়ে কামনা কৰিছো। আৰু শ্ৰদ্ধাৰ বন্ধুসকল, বহুত টপিকছ আছে, যিবিলাক টপিকছত ভিডিঅ' বনাব লাগিব, কথা কব লাগিব, কিন্তু মাজতে বহুত দিন মই লাইভ চাইভ কৰা নাছিলো। পুনৰাই ভাবিছো যে ধাৰাবাহিকভাৱে প্ৰত্যেক দিনেই অলপ কিবা নহয় কিবা টপিকছত কথা পাতিম। এতিয়া কাইলৈ কি টপিকছত কথা পাতিম? কালি হয়তো মই কথা পাতিম বিদেশীৰ গোচৰৰ ওপৰত। তাৰপিছত আৰু টপিকছ আছে, মাটিৰ ওপৰত কথা পাতিব লাগিব, আৰু আমাৰ যিখিনি মিয়া শ্ৰমিকৰ ওপৰত কথা পাতিব লগা আছে, আমাৰ কৰ্মসংস্থাপনহীন যুৱ সমাজ, তাৰ ওপৰত কথা পাতিব লগা আছে, আমাৰ সাহিত্য সংস্কৃতিৰ ওপৰত আমাৰ কৰিব লগা কৰণীয়, সেইবিলাকো কথা পাতিব লগা আছে। বহুত টপিকছ আচলতে জমা হৈ আছে, সেইবিলাক গোটেই বিষয়বিলাক কথা পাতিম ওৱান বাই ওৱান। আৰু শেষত মিৰ্জা লুৎফৰ দাই আকৌ কৈছে, শুকুৰ আমাৰ কল্পনাৰ জগতত বাস্তৱ প্ৰতিফলন, কল্পনাৰ জগতৰ বাস্তৱ প্ৰতিফলন। হয়, কথাটো আপুনি ঠিকেই কৈছে। বহুতে মানে কল্পনা কৰি থাকে, চিন্তা কৰি থাকে, কিন্তু সেইটো বাস্তৱত ৰূপ দিব নোৱাৰে, যিটো শুকুৰালী দি পেলাই, যাৰ কাৰণে মানুহে চাই, লুকাই লুকাই চায়।
মই বহুত পণ্ডিত এনেকুৱা চাইছো শুকুৰ আলীক বহুত গালি দি আছে, কিন্তু তেওঁ এইটো ক'ব পাৰে যে শুকুৰ আলী ষ্টেটমেন্টত কি কি কথা কৈছে। কথাটো বুজি পাইছেনে? যে গালি দি আছে ইগনোৰ কৰ, শুকুৰ আলী ইগনোৰ কৰিব লাগে, অথচ তেওঁ ক'ব পাৰে যে শুকুৰ আলী কি কি কথা কৈছে। তাৰমানে তেওঁ নিজে এজন দৰ্শক, শুকুৰ আলীৰ ভিডিঅ'ত তেওঁ চাইছে, যাৰ কাৰণে তেওঁ ক'ব পাৰিছে, ভাল বেয়াটো ক'ব পাৰিছে, চাইছেতো। এতিয়া সেইটো ফৰ্মাত ভাল মিশ্ৰণ দি দিয়ক না, কি হয়। অৰ্থাৎ শুকুৰ আলীৰ কথা মানুহে শুনে, মানুহ শুকুৰ আলীৰ নামত জমা হয়, শুকুৰ আলীৰ নামত মানুহে চাহ খাবলৈ যায়, তাত আপুনি ভাল বস্তু ভৰাই দিয়ক, কিবা এটা সোমাই দিয়ক, চাব কি হয়। তাত আপুনি ভাল চাহৰ পাত অলপ সোমাই দিয়ক না, চাহ অলপ টেষ্টি কৰি দিয়ক, শুকুৰ আলীৰ দোকানত নাথাকিলেও চাহ বিক্ৰী হ'ব। আপুনি তেওঁৰ কথাবিলাকত অলপ মেটেল সোমাই দিয়ক, অলপ তথ্য পাতিবিলাক সোমাই দিয়ক, ভালকে অলপ ট্ৰেইনিং দি দিয়ক, ভাল লিডাৰ হৈ ওলাব। আৰু মোৰতো দৃঢ় বিশ্বাস, এদিন নহয় এদিন শুকুৰ আলী ভাল লিডাৰ হ'ব। আৰু সেইদিনাখন আমি আকৌ লাইভ কৰিম, আকৌ কম যে আমি চাই থাকোতে থাকোতে শুকুৰ আলী লিডাৰ হৈ গ'ল। হয়, এইটোৱে বাস্তৱ। আৰু ইয়াত কোনো জ্বলি লাভ নাই, জ্বলি লাভ নাই। আমি সাহসেৰে যিসকল আগবাঢ়ি গৈছে তেওঁলোকক আমি চেলুট দিব লাগিব। আজি সেই পৰ্যায়ত কিন্তু তেওঁ আছে। তো যিয়ে নহওক, আজি লাইভত বিষয়বস্তুবিলাক হয়তো ক্লিয়াৰ হৈ গ'ল। মোৰ বহুত দীঘলীয়া লাইভ হৈ গ'ল, 41 মিনিট পাৰ হৈ গৈছে। হয়তো ইয়াৰ পিছত ছেকেণ্ড টাইম মানুহে চাব নোখোজিব, গোটেই ভিডিঅ'টো নাচাব, গতিকে দীঘলীয়া লাইভ কৰিব খোজা নাই। কাইলৈ কেইটা বজাত লাইভত আহিম এইটো সুধিছে বিআই ডাঙৰীয়াই, গুলজাৰ ডাঙৰীয়াই। তো সেইটো আচলতে মই আজি ক'ব পৰা নাই কেতিয়া আহি যাম। সময় মিলাই মই আহি যাম নিশ্চয়, কিন্তু দিনত নাহো, ৰাতিয়ে হ'ম। ৰাতি আহিম, মেবি 10টা বা 11টাত হ'ব। 10টাৰ পৰা 11টাৰ ভিতৰত নিশ্চয় লাইভত অহাৰ যত্ন কৰিম, আৰু ৰেগুলাৰলি আহিম। আৰু কোনোবা বন্ধু আজি যিসকলে এতিয়াও আছে, কালি পৰহি যেতিয়াই লাইভত সংযুক্ত হ'ব বিচাৰে সংযুক্ত হ'ব পাৰিব। সকলোৰ কাৰণে দুৱাৰ খোলা থাকিব। কালিৰ বিষয়টো থাকিব বিদেশী গোচৰ, বিদেশী ন্যায়াধিকৰণ, উজনি অসমত কাম কৰিবলৈ যোৱা মানুহৰ হাৰাশাস্তি, এইবিলাক বিষয় লৈ কাইলৈ পুনৰ লাইভত আহিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি মই আজিৰ কাৰণে সামৰিছো। ধন্যবাদ।